আগতে দিয়ক, আমি যি কৰিব লাগে আমি কৰিম তাৰ সিদ্ধান্ত। এইটো হ'ল, এতিয়া হ'ল আমাৰ হ'ল ন্যায় লাগিব। ইফালে যদি আমি চাওঁ পুনৰ আৰক্ষীৰ লগত ঠেলা আছে আৰম্ভ হৈছে। যিমানেই আৰক্ষী অধীক্ষকে বুজনি দিবলৈ চেষ্টা কৰে সিমানেই লোকসকল ক্ষোভিত হৈ পৰে, উত্তপ্ত হৈ পৰে আৰু তেওঁলোক আহি পৰে। আৰু জনসাধাৰণৰ মাজত এটা কুকুৰ দেখিবলৈ পোৱা গৈছে, যিটোক লৈ লোকসকল যথেষ্ট আৱেগিক হৈছে যে এটা কুকুৰেও যেন তেওঁলোকৰ লগত সহযোগ কৰিছে, তেনেকুৱা তেওঁলোকে ক'ব বিচাৰিছে। এই কুকুৰটো জনসাধাৰণৰ মাজত সোমাই লৈ তেওঁ ইয়াৰ পৰা যাব বিচৰা নাই। সেই দৃশ্য দেখি লোকসকল আকৌ আচলতে ক্ষোভিত হৈছে বা অভিভূত হৈছে। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এই যিটো কুকুৰটো যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, মোৰ সহযোগী ৰাজুৱে দেখুৱাব এটা জনসাধাৰণৰ মাজত এইদৰে কুকুৰটো আহি সোমাই পৰিছে আৰু মূৰ পেলাই দিছে।